Hello friends, welcome to our new class. আজি আৰম্ভ কৰিবলৈ গৈ আছোঁ BTR গ্ৰেড 3 হায়াৰ ছেকেণ্ডাৰী লেভেলৰ বাবে এখন সম্পূৰ্ণ মুক টেষ্ট য'ত টোটেল ইম্পৰ্টেণ্ট 80টা কুৱেশ্যনছ থাকিব। এই কুৱেশ্যনবোৰ খুব ইম্পৰ্টেণ্ট হয় আৰু চাব এনেধৰণৰ প্ৰশ্নই পৰীক্ষাত অহাৰ সম্ভাৱনাটো অধিক। আৰু এই ক্লাছৰ PDF টো পাব বিচাৰিলে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব, লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিয়া হ'ব। আৰু ক'ব বিচাৰোঁ মুক টেষ্ট খুব গুৰুত্বপূৰ্ণ হয় যিকোনো এক্সামত ভাল ফলাফলৰ বাবে। আৰু আজিৰ ক্লাছত টোটেল 80টা কুৱেশ্যনছ আছে। জেনেৰেল ষ্টাডিজৰ 40টা, ইংলিছৰ 20টা, মেথছৰ 10টা, ৰিজনিঙৰ 10টা। তো ব'লা আজিৰ ক্লাছলৈ। ফাৰ্ষ্ট কুৱেশ্যন, হাম্পি ইজ দ্য হুইচ টাইপ অফ আৰ্কিটেকচাৰ? হাম্পি কোন ধৰণৰ স্থাপত্য? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ দ্ৰাবিডিয়ান। আকৌ এইটো সাউথ ইণ্ডিয়াত দ্ৰাবিডিয়ান ষ্টাইলটো হয়, আমাৰ নৰ্থ ইণ্ডিয়াত নাগাৰা ষ্টাইলটো হয়। নেক্সট, খাজুৰাহো টেম্পল মেড বাই হুইচ ডাইনেষ্টি? কোন বংশৰ দ্বাৰা নিৰ্মিত খাজুৰাহো মন্দিৰ? ট্ৰান্সলেশ্যনত অলপ ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ চান্দেলা ডাইনেষ্টিয়ে খাজুৰাহো টেম্পল নিৰ্মাণ কৰিছিল। নেক্সট, নানকানা চাহেব গুৰুদ্বাৰ ইজ লোকেটেড ইন? নানকানা চাহেব গুৰুদ্বাৰ ক'ত অৱস্থিত? নানকানা চাহেব হ'ল য'ত গুৰু নানকৰ জন্ম হৈছিল। বৰ্তমান এই ঠাইডোখৰ ক'ত আছে? পাকিস্তানত আছে। নেক্সট, গুৰ্নিকা পেইণ্টিং পেইণ্টেড বাই? গুৰ্নিকাৰ চিত্ৰকলা কোনে অংকন কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ পেবলো পিকাছো। নেক্সট, সলিম আলি লেক ইজ লোকেটেড ইন হুইচ ষ্টেট? সলিম আলি হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি মহাৰাষ্ট্ৰ। আকৌ ইয়াত যদি সলিম আলি লেক নাই, সলিম আলি বাৰ্ড চেংচুৱাৰী আহে, তেতিয়াহ'লে এনচাৰ হ'ব গোৱা। নেক্সট, হুইচ চিটি ইজ ন'ন এজ চিটি অফ লেক? কোনখন চহৰ হ্ৰদৰ চহৰ বুলি জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ উদয়পুৰ। উদয়পুৰ ক'ত অৱস্থিত? ৰাজস্থানত। নেক্সট, হোৱাট ইজ দ্য কমন নেম অফ ক্ৰিষ্টেলাইন কপাৰ ছালফেট? স্ফটিকীয় ক্ৰিষ্টেলাইন কপাৰ ছালফেটৰ সাধাৰণ নামটো কি? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ ব্লু ভিট্ৰিয়ল। নেক্সট, সাভান্না গ্ৰাছলেণ্ড ফাউণ্ড ইন? সাভান্না ঘাঁহনি ক'ত পোৱা যায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আফ্ৰিকা। নেক্সট, ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে ইজ অবজাৰ্ভড অন? আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি 8 ছেপ্টেম্বৰ। নেক্সট, হুইচ টাইপ অফ এনাৰ্জি ইজ ষ্ট'ৰ্ড ইন ৱাটছ? ঘড়ীত কোন ধৰণৰ শক্তি জমা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ পটেনচিয়েল এনাৰ্জি। নেক্সট, হুইচ মেটেল ইজ ন'ন এজ কুইক চিলভাৰ? কোনটো ধাতুক দ্ৰুত ৰূপ বুলি জনা যায়? কুইক চিলভাৰ বুলি জনা যায়। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি মাৰ্কাৰী। নেক্সট, হু ট্ৰান্সলেটেড ৰামায়ণা ইনটু পাৰ্চিয়া? কোনে ৰামায়ণক পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ বদৌনী। নেক্সট, ক্লাউডেড লিওপাৰ্ড নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? ক্লাউডেড লিওপাৰ্ড নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত অৱস্থিত? এটা আমাৰ নৰ্থ ইষ্টতে অৱস্থিত হয়। কাৰেক্ট অপশ্যন হ'ব চি ত্ৰিপুৰা। নেক্সট, সৰ্বোদয়া প্লেন 1950 ৱাজ প্ৰপগেটেড বাই? সৰ্বোদয়া পৰিকল্পনা 1950 কোনে প্ৰচাৰ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ জয়প্ৰকাশ নাৰায়ণ। নেক্সট, কিতাব আল হিন্দ ৱাজ ৰিটেন বাই? কিতাব আল হিন্দ কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি আল বিৰুনি। নেক্সট, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি দ্য হেগ। নেক্সট, হুৱেন ৱাজ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ইণ্ডেড? দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া শেষ হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 1945। নেক্সট,
কণ্টিনিউৱাছ ৰাইজ অফ দ্য প্ৰাইচ লেভেল ইজ কল্ড। ধাৰাবাহিকভাৱে মূল্যৰ স্তৰ বৃদ্ধি হোৱা কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ ইনফ্লেশ্যন। নেক্সট, ৱাইল্ডলাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া ইজ লোকেটেড ইন। ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানখন ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি দেহৰাদুন। দেহৰাদুন ক'ত আছে? উত্তৰাখণ্ড। নেক্সট, বিৰাট কোহলি ইজ ৰিলেটেড টু হুইচ গেম। কোনখন খেলৰ সৈতে বিৰাট কোহলি সম্পৰ্ক আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, এইটো সকলোৱে জানে, ক্ৰিকেট। নেক্সট, ইণ্ডিয়াছ ফাৰ্ষ্ট ডিজিটেল ভিলেজ ইজ। ভাৰতৰ প্ৰথম ডিজিটেল গাঁওখন কোনখন? একৰদৰা ভিলেজ। কাৰেক্ট অপশ্যন এ। নেক্সট, হোৱাট ইজ দ্য আহোম নেম অফ জয়ধ্বজ সিং। জয়ধ্বজ সিংহৰ আহোম নাম কি আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ চুতামলা। নেক্সট, আৰ্টিকল 371B ৰিলেটেড টু হুইচ ষ্টেট। 371 খ বি অনুচ্ছেদ কোনখন ৰাজ্যৰ সৈতে জড়িত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আমাৰ অসম, অপশ্যন বি। নেক্সট, কুল্লু দশেৰা ফেষ্টিভেল ইজ হেল্ড ইন হুইচ ষ্টেট। কোনখন ৰাজ্যত অনুষ্ঠিত হয় কুল্লু দশেৰা উৎসৱ? এইটো আমাৰ এডিআৰই এক্সামত আহিছিল। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ হিমাচল প্ৰদেশ। নেক্সট, হুইচ লাৰ্জেষ্ট চিটি ইন দ্য ৱৰ্ল্ড। বিশ্বৰ সৰ্ববৃহৎ চহৰ কোনখন? বিশ্বৰ সৰ্ববৃহৎ চহৰ হ'ল অপশ্যন বি লণ্ডন। কাৰেক্ট অপশ্যন বি। নেক্সট, হুইচ ইজ দ্য কেপিটেল অফ ছিংগাপুৰ। ছিংগাপুৰৰ ৰাজধানী কোনখন? ছিংগাপুৰৰ ৰাজধানী হৈছে ছিংগাপুৰ চিটি। কাৰেক্ট অপশ্যন এ। নেক্সট, হোৱাট ইজ দ্য আৱাৰ গেলেক্সিৰ নেম। আমাৰ তাৰকাৰাজ্যখনৰ নাম কি? আমাৰ গেলেক্সিৰ নাম হ'ল অপশ্যন এ মিল্কী ৱে বুলি কোৱা হয়। CR7টো আপোনালোকে চাবচোন এক্সামৰ পিছত। নেক্সট, হু ৰট আছাম এণ্ড ইটছ ফৰ্মেশ্যন। অসম আৰু ইয়াৰ গঠন কোনে লিখিছিল? এইটো অসমীয়াত লিখা নাছিল, ইংলিছতে আছিল। আছাম এণ্ড ইটছ ফৰ্মেশ্যন লিখিছিল ডক্টৰ বাণীকান্ত কাকতি, অপশ্যন এ। নেক্সট, হুইচ ইজ দ্য লাৰ্জেষ্ট লেণ্ডলক কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। বিশ্বৰ আটাইতকৈ ডাঙৰ লেণ্ডলক দেশ কোনখন? মানে চাৰিওপিনে ভূমিৰে আঘৰা সৰ্ববৃহৎ ৰাষ্ট্ৰ। কাৰেক্ট অপশ্যন হ'ব এ কাজাখস্তান। নেক্সট, হু ইজ দ্য ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম নাগৰিক কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি প্ৰেচিডেণ্ট। ৰাষ্ট্ৰপতি হ'ল ভাৰতৰ প্ৰথম নাগৰিক। নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ নট নেশ্যনেল পলিটিকেল পাৰ্টি। তলৰ কোনটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল নহয়? চাব, ভাৰতীয় জনতা পাৰ্টি হয়, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হয়, কমিউনিষ্ট পাৰ্টি অফ মাৰ্কচিজম এইটো হয়, DMKটো নহয়, এইটো ৰিজনেল পলিটিকেল পাৰ্টি হয় ক'ৰ? তামিলনাডুৰ। নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি অফ চাউথ আমেৰিকা। তলৰ কোনখন দেশ দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ? দক্ষিণ আমেৰিকা। কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি ব্ৰাজিল। নেক্সট, টাৰ্কি ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং কণ্টিনেণ্ট। তুৰস্ক তলৰ কোনখন মহাদেশত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ এছিয়া। এইটো চাব, এইটো ইস্তানবুল। এই ইস্তানবুলৰ পৰা এইখিনি পৰে এছিয়া আৰু এইখিনি পৰে ইউৰোপত, কিন্তু এইখিনি গোটেইখিনি মিলাই টাৰ্কি, যদি মেক্সিমাম এছিয়া মহাদেশত। নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট লেক ইন দ্য ৱৰ্ল্ড। তলৰ কোনটো হ্ৰদ পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি কেস্পিয়ান চি। এইটো চাব, PDF টো পঢ়ি ল'ব। নেক্সট, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ UNO। UNOৰ সম্পূৰ্ণ ৰূপটো কি? UNOৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন। কাৰেক্ট অপশ্যন এ। নেক্সট, বাই হুইচ টিস্যু প্লাণ্ট ট্ৰান্সপৰ্ট ৱাটাৰ। কোনটো কলা উদ্ভিদৰ দ্বাৰা পানী পৰিবহণ কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ জাইলেম। নেক্সট,
Which of the following is the correct statement? তলৰ কোনটো উক্তি শুদ্ধ? এইটো চাব। ৰাজস্থান is the largest state of India. এইটোৱে প্ৰথমটোৱে শুদ্ধ হৈ গ'ল। বাকীখিনি আৰু নপঢ়ো, যদি প্ৰথমটোৱে পাই গ'লো। নেক্সট তথাপি কৈ দিওঁ, উত্তৰ প্ৰদেশ ছেকেণ্ড লাৰ্জেষ্ট নহয়, উত্তৰ প্ৰদেশ ফ'ৰ্থ লাৰ্জেষ্ট হয়। নয়ডা উত্তৰ প্ৰদেশৰ কেপিটেল নহয়, উত্তৰ প্ৰদেশৰ কেপিটেল হ'ল লক্ষ্ণৌ। মুম্বাই ইজ দ্য কেপিটেল মধ্য প্ৰদেশৰ নহয়, এইটো মহাৰাষ্ট্ৰৰ। নেক্সট Which of the following is the correct statement? তলৰ কোনটো উক্তি শুদ্ধ? BTR has 5 districts. এইটো শুদ্ধ হয়। এইটো চাব, ইয়াত অলপ দেৱক আছে। Assam has 35 districts. Yes, এইটো হয়। Tamilpur is the smallest district of BTR. এইটো হয়। Next. Which vitamin is known as beauty vitamin? তলৰ কোনটো beauty vitamin নামে জনা যায়? ইয়াৰ correct option হ'ব option A, vitamin E. Next. Which is the largest ocean in the world? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? ইয়াৰ correct option হ'ব option C, Pacific Ocean. Next. এতিয়া হ'ল English section. What is the past participle form of heat? Heater past participle form কি হয়? Present form, past form, and past participle form. Heat, same হয় গোটেইখন। Next. What is the plural form of ox? Oxৰ plural form টো কি হয়? ইয়াৰ correct option হ'ব option A, oxen. Next. What is the plural form of play? Play plural form টো কি হয়? ইয়াৰ correct option হ'ব PLYS, plays. Correct option C. Next. Fill in the blank. I was watching TV dash he came. Option কেইটা চাব, and, among, when, where. এতিয়া কি হ'ব যেতিয়া? When. I was watching TV when he came. When he came. তেতিয়া আহিছিল। Next. What is the superlative form of beauty? Beauty superlative form টো কি হ'ব? ইয়াৰ correct option হ'ব most beautiful, most beautiful. Next. Change into interrogative. He was writing a letter. তো প্ৰশ্নবোধক বাক্য বনাব লাগে। কি হ'ব? Was he writing a letter? Correct option B. Next. What is the meaning of all in all? Phrases and idiom. কেইবাটাও আছে phrases and idiom, 3-4টা মান আছে এইটো ক্লাছত। all in all মানে হৰবে হৰবা। অপশ্যন কেইটাৰ ভিতৰত হ'ব অপশ্যন এ সুপ্ৰিম। Next. What is the meaning of at a stretch? এইটো idiom হয়। At a stretch এর অর্থ হল একেরাহে, without any break. Option A. Next. What is the meaning of fall flat? এইটো idiom হয়। fall flat মানে অকাৰ্যকৰী হোৱা, কিবাত অকাৰ্যকৰী হোৱা, became ineffective. Next. What is the meaning of bell the cat? এইটো idiom হয়। bell the cat, অপশ্যন কেইটা চাব, এইটো নহয়। bell the cat অর্থ হল take the risk. Next. What is the name of this symbol? এই চিম্বলটোক কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন সি, সেমিকলন। Next. Fill in the blank. Do you like to go dash abroad? এই খালী ঠাইত কি হ'ব? নান, টু একো নহয়, টু হ'ব, সাম হ'ব, মানি। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, নান, একো নবহে। এব্ৰডৰ আগত কোনো নবহে। Do you like to go abroad? ডাইৰেক্ট হ'ব। Next. The study of the soil is called. One word substitution হয়। ইয়াত দুটামান আছে questions one word substitution. The study of the soil is called pedology. Correct option A. Next. A person who loves mankind is called.
মানৱ জাতিক ভাল পোৱা ব্যক্তিক কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ ফিলান্থ্ৰপিষ্ট। নেক্সট, দ্য ষ্টাডি অফ প্লান্টছ ইজ কল্ড। প্লান্টৰ অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ বুটানী। নেক্সট, choose the verb he wrote the letter. He wrote the letter, ইয়াত verb কোনটো? কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি wrote. নেক্সট, choose the noun he cannot drive the car. কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ past to noun. নেক্সট, choose the correct article. He is dash football player. He is dash football player, ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ আৰ্টিকল বহিব। নেক্সট, change the voice. He is writing a letter. এক্টিভত আছে, পেছিভত ল'ব লাগে। কি হ'ব? A novel is being written by him. A novel is being written by him. Option B. Next, correct the sentence. Rahul go to school yesterday. Yesterday আছে যদি simple pastত হ'ব বাক্যত। গোৰ ঠাইত কি হ'ব? Went. He went to school yesterday. Next, complete the series. ধাৰাবাহিকখন সম্পূৰ্ণ কৰক। A B D G K dash কি হ'ব? +1 +3 +2 +1 +2 +3 +4 কি হ'ব? +5 হ'ব। +5 হ'লে কি হ'ব? K L M N O P. Correct option A. Next, if car 3 tiger 4 then window. কি হৈছে? কি লজিকত হৈছে? টোটেল আখৰ কেইটা সংখ্যাত, টোটেল আখৰ কেইটা সংখ্যাত, টোটেল আখৰ কেইটা 6. Correct option B. Next, if Kunal is the father of Rahul, Rahul is the son of Smith and Konok is the brother of Smith, then how Konok is related to Rahul? Etu sabo. Kunal is father of Rahul. Kunal is father of Rahul. Rahul is the son of Smith. Smith. ইয়াত আহিব স্মিথ। এই দুজন কি হ'ব? এটা ৰাহুলৰ ফাদাৰ হ'ল কুণাল, মাতৃ হ'ল স্মিথ। এণ্ড কনক ইজ দ্য ব্ৰদাৰ অফ স্মিথ। কনক কাৰ? স্মিথ। স্মিথৰ ভাই কনক, স্মিথৰ ভাইক। দেন হাউ কনক ইজ ৰিলেটেড টু ৰাহুল? কনক কি হ'ব ৰাহুলৰ? কাৰেক্ট অপশ্যন এ মামা হ'ব, অপশ্যন এ আংকল। নেক্সট, if a plus b 2 c plus d equal 12 then d plus e. প্ৰথমতে ইয়াৰ প্লেচ ভেলু কেইটা 1 2 কিমান 3 4 চাব পাৰো। ইনটু হৈছে, ইনটু হ'লে কিমান হ'ব? 4 × 5। প্লেচ ভেলুটো ইমান হয়, ইনটু হ'লে 520। কাৰেক্ট অপশ্যন বি। নেক্সট, উড ওৱান আউট। এইটো চাবা, ওদালগুৰি, তামোলপুৰ, কোকৰাঝাৰ, গোসাইগাঁও। ইয়াত চাব, এইটো ডিষ্ট্ৰিক্ট হয়, তামোলপুৰ ডিষ্ট্ৰিক্ট হয়, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হয়, গোসাইগাঁও ডিষ্ট্ৰিক্ট নহয়। কাৰেক্ট অপশ্যন হ'ব লাগে, উড ওৱান আউটটো হ'ব গোসাইগাঁও। নেক্সট, if 3 minus 7 equal 21, 5 minus 5 equal 25, 8 minus 8 equal 64, then 9 minus 5. এইটো চোৱা, মাইনাছ কি হৈছে? মাইনাছটো ইনটুলৈ কনভাৰ্ট কৰা হৈছে। মাইনাছটো ইনটু হ'লে 9 × 5 45। কাৰেক্ট অপশ্যন বি। নেক্সট, ফাইণ্ড দ্য ৰং নাম্বাৰ। ভুল সংখ্যাটো বিচাৰি উলিয়াওক। 1 2 3 6 12 25। চাবা, ইয়াত ডাবল নহয়, 1 2 1 2 3 6 12 কি হৈছে লজিকটো?
এইটো প্লাছ এইটো, তাৰপৰা আকৌ এইটো প্লাছ এইটো, তাৰপৰা আকৌ এইটো প্লাছ এইটো প্লাছ এইটো, অৰ্থাৎ ইয়াত 24 হ'ব লাগে। ৰংটো হ'ল 25। প্ৰথমৰ এইটো প্লাছ, তাৰপৰা গোটেইকেইখন প্লাছ, মানে প্ৰথমৰ কেইটা প্লাছ কৰি নেক্সটটো, গোটেইকেইটা সংখ্যা প্লাছ কৰি নেক্সটটো, পিছত আকৌ গোটেইকেইটা প্লাছ কৰি নেক্সটটো। নেক্সট, if age of A is 30 and B's age is 25, then what is the ratio of their age? চাব, ইয়াৰ বয়স 30 বছৰ, বিৰ বয়স 25 বছৰ, তেওঁলোকৰ বয়সৰ ৰেচিঅ'টো কিমান হ'ব? ৰেচিঅ'টো ওলাব লাগিলে আমি দুটা সংখ্যা কাটিব লাগিব। কিহেৰে কাটিম? 6এৰে কাটিম, সৰি 5, 6 নাযায়, 5এৰে যাব দুয়োটা, 5এৰে হ'ব 6, 5এৰে যাব 5, কিমান হ'ব? 6:5, কাৰেক্ট অপশ্যন এ। নেক্সট, if 12 star 12 equal 1, 25 asterisk 5 equal 5, 39 asterisk 3 13, the sign is, asterisk চাইনটোৱে কি বুজাইছে টো ওলাব লাগে। প্ৰথমত আমি ওলাব লাগিব 12ৰ পৰা 12 1 কেতিয়া আহিব? যেতিয়া ডিভাইড হ'ব, 12ৰে 12ক ডিভাইড কৰিলে 1 আহি আছে। তেতিয়া আমি এইটো নিচিনা এইটো কৰিছোঁ, এইটো 5এৰে 25 ডিভাইড কৰিলে 5 আহি আছে, তো হৈ আছে। তো এইটো ডিভাইড হ'ব, ডিভাইড হ'লে 3ৰে 13 ডিভাইড কেইবাৰ যাব? 1 3 13 হৈ গ'ল। কি হৈছে এতিয়া? এষ্ট্ৰিক চাইনৰ ঠাইত কি হ'ব? হৰণ, ডিভাইড, অপশ্যন ডি। নেক্সট, এতিয়া হৈছে মেথ সেকশন। 4y minus 7 equal 3y plus 7 equal 0, then what is the value of y? y মান ওলাব লাগে। ইয়াত চাবা, 4y প্ৰথমৰ লাইনটো আমি নিলিখো, ইয়াত ধৰি ললো 4y, ইয়াত কি আছে? 3y ইকুৱেলৰ ৰাইট সাইডত আছে, লেফট সাইডত আনিলে মাইনাছ হৈ যাব, প্লাছ আছিল মাইনাছ হৈ যাব। তো ৰাইট সাইডত আছে প্লাছ প্লাছ, এইটো লেফট সাইডত মাইনাছ আছে, ৰাইট সাইডত প্লাছ হ'ব। ইয়াত কিমান হৈছে? y, 4y ৰ পৰা 3y গ'লে y ইকুৱেল 7 + 7 14, কাৰেক্ট অপশ্যন হ'ব এ। নেক্সট, ফাইণ্ড দ্য মুঠ বহুলক বিচাৰি উলিয়াওক। বহুলক, ইয়াত কোনটো সংখ্যা সকলোতকৈ বেছি বাৰ ৰিপিট হৈছে? আমি চাব পাৰোঁ 2 কেইবাৰ আছে? 5 বাৰ, 3 অনলি 2 বাৰ, 4 2 বাৰ, তো অপশ্যন 3 দুবাৰ, অপশ্যন হ'ব 2 5 বাৰ আছে। নেক্সট, 30 - 20 + 50 - 10, 2, এইটো চাবা, প্ৰথমত ব্ৰেকেট, এইটো চাবা, ব্ৰেকেটটো হ'ল এই চাবা, প্ৰথমতে ব্ৰেকেটটো আমি সলভ কৰি লওঁ, কিমান হৈ আছে? 40 × 2 কিমান হৈ আছে? 80, প্লাছ ইয়াত কিমান আছিল? 80, 30 - 20 10, কাৰেক্ট অপশ্যন হ'ব 90, অপশ্যন এ। নেক্সট, Sachin invest 10,000 at 8% simple interest for 3 years. What will be the amount after 3 years? 2,000 টকা ইনভেষ্ট কৰিছে 8% সুতত 3 বছৰৰ বাবে, লাষ্টত কিমান এমাউণ্ট পাব? তো চাবা, কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্ট ৰেটটো আছিল? 8%, 8% কিমান বছৰত? 3 বছৰ, তেতিয়া টোটেল ইণ্টাৰেষ্ট ৰেটটো কিমান হৈ যাব? 3 পূৰণ কৰিলে 24%, 24% হৈ আছে। 24 কিমানত হৈ আছে? 100% হৈ আছে, 100ত 24% হৈ আছে, তেতিয়াহ'লে 10,000ত কিমান হ'ব? 0000 100 হ'লে 2,400, এইটো ইণ্টাৰেষ্ট পাব। তেওঁ শচীনে ইণ্টাৰেষ্ট কিমান পাব? 2,400, তে এমাউণ্টটো কিমান হ'ব? নিজৰ মূলধন আছিল 10,000, কিমান হ'ব? 12,400, কাৰেক্ট অপশ্যন বি। নেক্সট, if a bus speed is 80 km/h and travel for 5 hours, then what is the total distance of meter? 80 কিলোমিটাৰ স্পীডত স্পীড হয়, 5 ঘণ্টা ট্ৰেভেল কৰিছে, তেতিয়াতো কিমান ডিষ্টেঞ্চটো হ'ব? ডিষ্টেঞ্চ কিমান আছে? স্পীড ইনটু টাইম, ডিষ্টেঞ্চটো ওলাব লাগে, স্পীড কিমান আছে? 80 × 5 কিমান হৈ আছে? 400 কিলোমিটাৰ, কিন্তু আমাক কি ওলাব লাগে? ডিষ্টেঞ্চটো মিটাৰত ওলাব লাগে।
মিটাৰত ওলাবলৈ হ'লে কিমান হ'ব টোটেল ডিষ্টেন্সটো ওলাই আছিল 400 কিন্তু মিটাৰত ওলাবলৈ হ'লে আমি 1000 আকৌ ইনটু কৰিব লাগিব কাৰণ 1000 কিলোমিটাৰ 1000 মিটাৰত 1 কিলোমিটাৰ হয় তেতিয়াহ'লে কিমান হৈ আছে ইয়াৰ পূৰণ কৰিলে 4 লাখ সৰি 440 ঠিকই আছে ইমান এইটো হ'ব 4 লাখ হ'ব 4 লাখ মিটাৰ অপশন বি এটা 0 লগাব লাগিব নেক্সট if average is 20 of 10 20 40 10 x find the value of x যদি এই পাঁচটা সংখ্যাৰ গড় 20 হয় আমি গড় কেনেকৈ ওলাও জানেনে গড়টো কিমান সংখ্যাকেইটাৰ প্লাস x ডিভাইড সংখ্যাকেইটাৰ সংখ্যা কিমানটা সংখ্যা আছে পাঁচটা ইয়াত গড় কিমান আছে 20 আছে ইয়াত সবাইত কিমান হৈ আছে প্লাস কৰিলে 50 30 কিমান আছে 40 50 60 70 80 হৈ আছে 80 plus x ইফালে হ'ব 20 টোটাল গড় ইফালে হ'ব 80 plus x ডিভাইড 5 কিমান হৈ আছে 80 into 80 sorry to plus 80 plus x হলে 100 ইফালে হ'ব 80 plus x equal 100 100 to কেনে গ'ল 20 into 5 100 এতিয়া চাবা কিমান ওলাইছিল 80 plus x equal 100 তেতিয়া আমি x টো ইফালে ৰাখিলে 100 minus 80 কিমান হ'ব 20 x ৰ ভ্যালু কিমান হ'ব 20 অপশন বি নেক্সট if a triangle angle ratio is 1:2:3 then what is the difference of the largest angle and smallest angle তো চাবা ট্রায়াঙ্গেলৰ এঙ্গেল তিনিটা এঙ্গেলৰ টোটাল কিমান হয় 180 ডিগ্ৰী কিন্তু আমাৰ ৰেশিওত কিমান দিয়া আছে 5 4 5 6 যদি 6 ৰেশিও টোটাল 180 ডিগ্ৰী হয় 1 ৰেশিও কিমান হ'ব 30 এতিয়া লাৰ্জেস্ট কিমান আছে 3 হলে 3 ৰেশিও হলে 1 ৰেশিও 30 হয় 3 ৰেশিও কিমান হ'ব 90 আকৌ স্মলেষ্ট টু 1 ৰেশিও ভ্যালু কিমান 30 minus 30 ডিফারেন্স কিমান হ'ব 60 কারেক্ট অপশন বি নেক্সট এন্ড লাস্ট এটো সিম্পলিফাই এটো সৰল কৰিব লাগে প্লাস কৰিব লাগে 1/2 plus 8 এটো চাবা এটো 1/2 হৈ আছে ভ্যালু 2 plus এটো 1/2 হৈ আছে এলসিএম কিমান হ'ব 2 হ'ব 1/2 plus 1/2 plus 1/2 এলসিএম কিমান হৈ আছে 2 1 plus 1 plus 1 কিমান হৈ আছে 3/2 কিমান হ'ব 1.5 অপশন এ নেক্সট সৰি ইমানে আছিল আজিৰ সম্পূৰ্ণ মুক টেষ্ট ক্লাছটো যদি ভিডিওটো ভাল পায় লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু ভৱিষ্যতে এনে ধৰণৰ শিক্ষামূলক ভিডিও পাবৰ বাবে আৰু যদি এই ক্লাছৰ পিডিএফ পাব বিচাৰে তেতিয়া টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব লিংকটো ডেসক্ৰিপচন বক্সত পাই যাব so thank you